অনুভৱটো মই শব্দৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ যে আজি মই সাধাৰণ ঘৰৰ ল'ৰা আৰু সাধাৰণ কাৰ্যকৰ্তা। আজি মোক ভাৰতীয় জনতা পাৰ্টীয়ে বিহালী সমষ্টিৰ দৰে এটা গুৰু সমষ্টি, এই সমষ্টিটোত মোক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তাৰ বাবে মই প্ৰথমতে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৃহমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যিকৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ অভিভাৱক স্বৰূপ ৰাজনৈতিক পথাৰত মোক লৈ অনা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰোহিণ দত্ত ডাঙৰীয়াকো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দলীয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ সভাপতি অসীম দাস ডাঙৰীয়াৰ লগতে কাৰ্যকৰ্তাসকল, মণ্ডলৰ 3টা মণ্ডলৰ কাৰ্যকৰ্তাসকল, বুথৰ কাৰ্যকৰ্তাসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মোক এই পথলৈ, এই স্থানলৈ অনাৰ মূল কাণ্ডাৰীয়ে হৈছে তেখেতসকল। গতিকে মই তেখেতসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি যদি জয়যুক্ত হয় কেনেদৰে উন্নয়নমূলক কাম কৰি যাবলৈ? আপোনালোকে দেখিছেই উন্নয়নমূলক কাম ভাৰতীয় জনতা পাৰ্টীৰ নেতাধীন চৰকাৰ যেতিয়াৰ পৰা আমাৰ অসমত হৈছে বা ভাৰতত চৰকাৰ হৈছে তেতিয়াৰ পৰা উন্নয়নমূলক কাম যথেষ্ট হৈছে। আপোনালোকে নিজ চকুৰে আপোনালোকে চাই আছে যে বিহালী সমষ্টিত আগতে কি আছিল, এতিয়া কি পৰিৱেশলৈ গৈ আছে। আৰু পৰৱৰ্তী সময়ত যিহেতু আমাৰ উন্নয়নমূলক কাম ধাৰাবাহিকভাৱে দ্ৰুতগতিৰে চলি আছে, এই দ্ৰুতগতি আমি আমাৰ ইয়াৰ পৰা অধিক ভোট দি আমাৰ ৰাইজক মই আপোনালোকৰ চেনেললৈ মই অনুৰোধ জনাইছোঁ যে আপোনালোকৰ বহুমূলীয়া ভোট ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আপোনালোকে ভোটদান কৰক আৰু হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰক, যাতে বিহালী সমষ্টিটো আগতকৈ অধিক আমি উন্নয়ন কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।